চলে দৈত শিশু অতি চমৎকাৰ রাম হরি রাম হরি গোলামীর অন্তর রাম হরি রাম হরি গোলামীর অন্তর দাদা আর ভাই হত চোৱাচোন কওঁ যে শাৰী শাৰী গছ লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানী সৰোবৰ আৰু তাতো মুকলি মনেৰে চৰি থকা ৰাজহংস এইবিলাক কোনে সৃষ্টি কৰিছে কোৱাচোন বাৰু ভাই হত দাদা তুমি নিশ্চয় কৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ বস্তুবোৰ আমাৰ প্ৰজাগণে সৃজন কৰা সেই কথা সঁচা নহয় দাদা গছ বন পশু পক্ষী সকলোকে সৃজন কৰা এজনেই গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া ব'লা ধেনুকালৈ আমি মৃগলৈ যাওঁ বিলত চৰি থকা ৰাজহংসবোৰ ধেনুকাৰে এটা এটাকৈ খুচি কিমান যে ভাল লাগিব নহয়নে বন্ধুসকল ঠিক কৈছা ভাই ব'লা ভাই পল্লাত আমি সকলোৱে ধেনুকালৈ মৃগলৈ যাওঁ ভাইহঁত মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পশু পক্ষীবিলাককো তেওঁৱেই সৃজন কৰিছে গতিকে ঈশ্বৰে সৃজন কৰা সকলোবোৰ জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে পল্লাত দাদা তোমাক এইবোৰ কথা কোনে শিকালে এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা তেতিয়া সকলো জ্ঞান লাভ কৰিব পাৰিবা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তাৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰিনামৰ বাহিৰা জগতত কোনো বস্তুৰ দ্বাৰা ঈশ্বৰক পাব নোৱাৰি পবিত্ৰ হৰিনাম ল'বলৈ সকলোৱে শিক্ষা লোৱা ঈশ্বৰে আমাক কৰোণা কৰিব হৰিনাম গাবলৈ কোনেও শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলে তাৰ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব বাৰু ভাইহঁত এতিয়া কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব পল্লাত ভাই আমাৰ লগত যাবানে যদি যোৱা ব'লা যদি নোযোৱা ইয়াতে মন মাৰি বহি থাকা মোক ক্ষমা কৰিবা ভাইহঁত মই মৃগয়া কৰিব যাব নোৱাৰোঁ তোমালোক চোৱা মই ইয়াতে ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম মৃগয়া কৰিবলৈ ভাইহঁত যাওঁ ব'লা মৃগয়াৰ হেতু চলে দৈত শিশুগণ দৈত শিশুগণ হাতে ধনু হৰ লয়া দেখিতে